ধন্যবাদ। আজি ধুবুৰী পৌৰসভাত আমাৰ যিকেইজন পৌৰ সদস্য আছে তথা পৌৰসভাৰ বিভিন্ন পৰ্যায়ৰ কৰ্মীসকল আছে বা বিচাৰপতিসকল আছে, আমি প্ৰেছৰ মানুহ আমাৰ ইয়াতে আহাৰ কাৰণে আৰু কেইটামান আমাৰ ক'বলগীয়া কথা আছে, সেইখিনি কথা কোৱাৰ কাৰণে মাতিছিলোঁ। আৰু বিশেষকে ইংৰাজী নৱবৰ্ষ আৰম্ভ হ'ল, পহিলা নৱবৰ্ষৰ শুভেচ্ছা আটাইকে জনাইছোঁ। আপোনালোকে জানেই ধুবুৰী পৌৰসভাৰ বৰ্তমান বোৰ্ড 7 এপ্ৰিল 2022 চনত শপত গ্ৰহণ কৰে। প্ৰায় 4 বছৰে হ'বলগীয়া হ'ল, এটা পুৰা বছৰৰ অলপ বেছি আমাৰ হাতত আছে। আমি 7th এপ্ৰিল 22 তো আমি সরকার পর্যায়ক্রমে 15 ফাইন্যান্স, এটা ইনস্টলমেন্ট 14 ফাইন্যান্স আমাক দিছে। আৰু মই অতি গৰ্বেৰে কওঁ যে চৰকাৰৰ ফালৰ পৰা আটাইকেইটা টকা আমি সময় অনুসৰি পাইছোঁ। ইভেন আপোনালোকক মই ক'ব পাৰি সুখী হৈছোঁ যে 15 ফাইন্যান্সৰ লাষ্ট দুটা ইনষ্টলমেণ্টো কিন্তু আমাৰ একাউণ্টত সোমাইছে, গাইডলাইনছো আমাৰ ইয়াতে আহি গৈছে আৰু আমিও বহুতখিনি কাম আগবাঢ়িছোঁ। মাননীয় জিলা আয়ুক্তৰ পৰা তেখেতৰ পৰা আমি কনচেণ্টটো লৈছোঁ। আমাৰ যিখিনি লাষ্ট প্ৰজেক্ট হ'ব সেইখিনি আছে, আমাৰ কামটো হ'ব। আৰু আমি আশা কৰিছোঁ 16 ফাইন্যান্সৰো দুটামান ইনষ্টলমেণ্ট হয়তো আমি পাম, অহা বছৰ পাম, মানে 26-27 পাম। যদি আমি আপোনালোকক ক'বলৈ বিচাৰোঁ, স্বাভাৱিকভাৱে নলা নৰ্দমাৰ কাম, বিভিন্ন কালভাৰ্টৰ কাম তথা বাটপথৰ কাম ধুবুৰী চহৰত যথেষ্ট পৰিমাণে আমি কৰিব পাৰিছোঁ। তাৰ বাহিৰেও আপোনালোকে জানে পাৰ্ক ডেভেলপমেণ্ট, ধুবুৰীত যিকেইটা পাব্লিক পাৰ্ক আছিল, আটাইকেইটা পাব্লিক পাৰ্কে আমি যিমানখিনি আমাৰ কাৰণে কৰা সম্ভৱ পাৰ্কৰ ডেভেলপমেণ্টৰ কাম আটাইকেইটা হৈছে। নিতাই ধুবুনী পাৰ্কে কওক, ভিক্টোৰিয়া পাৰ্কে কওক, চিলড্ৰেন্স পাৰ্কে কওক, আমাৰ ক্লক টাৱাৰৰ পাৰ্কে কওক, নেতাজী পাৰ্কে কওক, নতুনকে আমি সদৈৱ অটল উদ্যান বা অটল বিহাৰী বাজপেয়ীজীৰ মূৰ্তিৰ লগত এটা সৰু পাৰ্ক বনোৱাৰ চেষ্টা কৰিছিলোঁ, সেইটোও আমি কামটো কমপ্লিট কৰিলোঁ। তেনেকে আমি এক্সিষ্টিং পাৰ্ক কেইটা ডেভেলপ কৰিলোঁ। তাৰ বাহিৰেও নতুন নতুন অঞ্চলত আমি কেইটামান খুব ডাঙৰ জমি নহয়, ভূখণ্ড আমি অলপ অলপ কিছুমান পোৱাত, কাৰণ সেইবোৰ অঞ্চলত বিশেষকৈ ৱাৰ্ড নম্বৰ 14, ৱাৰ্ড নম্বৰ 15, ৱাৰ্ড নম্বৰ 10 এই তিনিটা সংলগ্ন আমাৰ ৰেলৰ কিছু জমি আছে। তেখেতসকলে সেইখিনি কাম কোনো কৰা নাই আৰু আমাৰ লগত কথা হোৱাত তেখেতসকলে ইমিডিয়েটলি তেখেতসকলে সেইটো ব্যৱহাৰো নকৰে। জনোৱাৰ পিছত আৰবান ফৰেষ্ট হিচাপেও জেগাটো এয়াৰমাৰ্ক কৰা হৈছে, ৰেলৱে কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰা হৈছে আৰু তেখেতসকলে সেইখিনি নিজাববীয়াকে অথবা আমাক কাম কৰাৰ অধিকাৰ দিব বুলি কথা পাতা হৈছে, কথা পাতিছে, তেখেতসকলে এগ্ৰিও হৈছে আৰু আমাৰ পৰা প্লেন এষ্টিমেটো বিচাৰিছে আৰবান ফৰেষ্টৰ কাৰণে ৱাৰ্ড নম্বৰ 14, সেইটো 3টা ৱাৰ্ডৰ সংলগ্ন। তাৰ বাহিৰেও আমাৰ ইয়াতে খোৱাপানীৰ প্ৰজেক্ট যেনেকে 15 ফাইন্যান্সৰ গাইডলাইন মতে আছিল, আমি তেনেকে যথেষ্টখিনি আগবাঢ়িছোঁ। আপোনালোকে জানে আগতে 7.5 ৱাৰ্ডছতে খোৱাপানী আছিল ধুবুৰীত, আৰু এই 4 বছৰত, প্ৰায় 4 বছৰ, এই 4 বছৰত আমি অলমষ্ট আটাইকেইটা ৱাৰ্ডতে, আটাইকেইটা ঘৰ গৈ পোৱা নাই, কিন্তু আটাইকেইটা ৱাৰ্ডতে খোৱাপানী আমি পাইপলাইন বহুৱাইছোঁ। কিন্তু আমাৰ কাৰণে সৌভাগ্যৰ কথা, কেন্দ্ৰীয় চৰকাৰে এছিয়ান ডেভেলপমেণ্ট বেংকৰ জৰিয়তে ধুবুৰীৰ আৰবান এৰিয়াত খোৱাপানীৰ ব্যৱস্থা 24 ঘণ্টা আৰু 24/7 খোৱাপানীৰ ব্যৱস্থা 123 কোটি টকাৰ অনুদানেৰে আৰম্ভ কৰিব লৈছে। প্ৰায় গোটেইখিনি হেণ্ডঅভাৰ হৈ গ'ল আমাৰ মিউনিচিপাল বৰ্ডৰ পৰা, আৰবান চিৱাৰেজ বৰ্ডৰ পৰাও তেখেতসকলক হেণ্ডঅভাৰ প্ৰপাৰ্টিখিনি কৰা হৈ গ'ল।
কামো হয়তো ডিসেম্বৰত আৰম্ভ হোৱা কথা আছিল 2025 হয়তো 2-1 মাহতে কামো তেখেতসকলৰ আৰম্ভ হ'ব আৰু সেইটোৰ কাৰণে আমাৰ এটা লাক ফেভাৰ কৰা বুলিয়ে কম বহুতখিনি আমাৰ পাইপলাইনৰ কাৰণে ফান্ড আহিছিল পাইপলাইনৰ গাইডলাইনো আছিল কিন্তু যেহেতু এডিবিৰ প্ৰজেক্ট হ'ব আমাক টকাখিনি ডাইভাৰ্ট কৰি ওয়েস্ট ওয়াটার ড্রেনেজ অর ইউজড ওয়াটার ড্রেনেজৰ কাৰণে টাইডৰ টকা তেনেকে ইউজ কৰিব দিছে উইথ দ্য কনসেন্ট অফ দ্য ডিস্ট্রিক্ট কমিশনার কৰিব দিছে যে আমি যেহেতু এডিবিৰ পৰা আমি খোৱা পানীৰ গোটেইখিনি ব্যৱস্থাপনা নতুনকে পাম আমি যদি কাম কৰো ডুপ্লিকেসি হ'ব আৰু আমি এইটো ইনফৰমেশন পোৱাৰ পিছত আমি এই টকাখিনি দি ইউজড ওয়াটার এন্ড ওয়েস্ট ওয়াটার সেইখিনি নিষ্কাশন টুয়ার্ডস এসটিপি প্রজেক্ট এসটিপি লৈকে যেহেতু এসটিপিও ধুবুৰীত হৈ আছে 13.4 ক্ৰোৰ্ছৰ এসটিপি প্ৰজেক্ট ধুবুৰীত হৈ আছে এই প্ৰজেক্টৰ ফলে আমি ড্ৰেইন বনোৱাত যাতে ধুবুৰীৰ লেতেৰা পানী ব্ৰহ্মপুত্ৰত যোৱাৰ আগত চাফা হৈ যায় সিৱেজ ট্ৰিটমেণ্ট প্লান্ট কাভাৰ নকৰে এতিয়া মোৰ দেন 8 ওয়ার্ডস কাভাৰ কৰিব বাকিখিনিৰ কাৰণে সেকেন্ড থাৰ্ড প্ৰজেক্টৰ প্ৰভিজন আছে কৰিম সেইকাৰণে 13.4 ক্ৰোৰ্ছ এতিয়া 13.4 ক্ৰোৰ্ছৰ কামহে আমি আৰম্ভ অলমোস্ট 70% কাম হৈ গ'ল সেইটো উইদিন 1 ইয়াৰ হৈয়ে যাব গোটেইখিনি ইউজড ওয়াটার এন্ড ওয়েস্ট ওয়াটার ড্রেইনস তাৰ কাৰণে আমি ব্যৱস্থাপনা কৰিছো আৰু সেইকাৰণে আপোনালোকে দেখা পাইছে যে মানুহ আমি উত্তৰ দিব লগা হৈছে বাৰে বাৰে আপোনালোকৰ ড্ৰেইনৰ কাম আৰু কিমান দিন চলিব গতিকে ড্ৰেইনৰ কাম সঁচাকে ধুবুৰীত আটাইকেইটা ড্ৰেইনে দেখা পোৱাত যে ড্ৰেইনৰ কাম হৈ আছে আৰু নেক্সট হল খোৱা পানীৰ ব্যৱস্থা যিবোৰ অঞ্চলত নাই কিছু কামটো আমি আগতে হাতত লৈছিলো সেইখিনি কমপ্লিট কৰা হ'ল সেইখিনি আমাৰ যিখিনি হাফডান হৈ আছিল হাফডানটো বাকিখিনি যিখিনি জাস্ট আৰম্ভ কৰিছো এইখিনি তো এডিবিয়ে কৰিব বাকিখিনি আমি কমপ্লিট কৰি 1 নম্বৰ 2 নম্বৰলৈ খোৱা পানী আৰ্ছেনিক ওলাল সেইটো এবান্ডন হল প্ৰজেক্টটো তাৰপিছত আৰ্ছেনিক নথকা পানীৰ পৰা আমি দিয়াৰ ব্যৱস্থা কৰিছো সলিড ওয়েস্ট ম্যানেজমেন্টৰ ক্ষেত্ৰত আমি ডোর টু ডোর কালেকশন অলমোস্ট অল হাউজেস কৰা হৈছে আমাৰ ডাঙৰ কেইটামান ওয়ার্ড আছে ৰাস্তাবোৰ অলপ ঠেক সেইবোৰত আমি কিন্তু এভরিডে ডোর টু ডোর কালেকশন 100% কৰিব পৰা নাই তাৰ কাৰণে আমাৰ ইয়াতে গভৰ্নমেন্ট অফ আসামৰ ফালৰ পৰা গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ নিৰ্দেশনা মতে ফিডব্যাক ফাউন্ডেশন বুলি এটা সংস্থাই আমাক সহায়তা কৰি আছে পাব্লিক অ্যাৱাৰনেস এন্ড আমাক তাতে ৰিসোর্স বিল্ডিং সিহঁতৰ এডভাইস মতে আমি আৰু 5টা ব্লু গ্ৰীণ কম্পাৰ্টমেন্টালাইজ ট্ৰিপাৰ কিনাৰ ব্যৱস্থা কৰিছো অৰ্ডাৰ দিয়াৰ কাগজ পাতি ৰেডি হৈছে অৰ্ডাৰ দিয়াৰ পিছত হ'ব তেনেহলে আমাৰ আটাইকেইটা ওয়াৰ্ডত এটা এটাকে ট্ৰিপাৰ হৈ যাব তেনেহলে আমাৰ ঠিক ৰাস্তা থকা ওয়াৰ্ডতো আমি ডেইলি আমি গাড়ী পঠাব পাৰিম য'ত অলপ আমি হ্যান্ডিক্যাপ হৈ আছে এইখিনি আমি কৰি ল'ব পাৰিম ব্লু গ্ৰীণ কম্পাৰ্টমেন্টালাইজ আৰু ৰেড এন্ড ব্ল্যাক আমাৰ ব্যাগ থাকে প্লাষ্টিকৰ ব্যাগ থাকে blue green এটা কম্পার্টমেন্ট blue is your dry waste and green is wet waste biomedical waste সেইটো হ'ব ৰঙা আৰু hazardous waste means electronic goods etc যেবোৰ ইলেকট্ৰনিক গাৰ্বেজ আজিকালি নতুন কথা এটা ওলাইছে সেইবোৰৰ কাৰণে ব্ল্যাক ব্যাগেজ প্যাকেট সেইকেইটা আমাৰ দুটা হ্যাং হৈ থাকিব তাতে ৰাখা হয় বস্তু যেটো আইটেম কম হয় আৰু বাকি ড্রাই এন্ড ওয়েট ওয়েস্টৰ কাৰণে সাফিসিয়েন্ট স্পেস থাকিব গতিকে 5খন ট্ৰিপাৰ আৰু আমাৰ হয়তো উইদিন 2-3 মান্থস আমাৰ এড হ'ব 11খন ট্ৰিপাৰ আছে আৰু 5খন ট্ৰিপাৰ আমাৰ এড হ'ব যেহেতু আপোনালোকে জানে আমাৰ ডাম্পিং গ্ৰাউন্ড যাক আমি একচুয়ালি ডাম্পিং গ্ৰাউন্ড আজিকালি নকওঁ ওয়েস্ট টু কম্পোস্ট গ্ৰাউন্ড কওঁ ওয়েস্ট টু কম্পোস্ট গ্ৰাউন্ড বা এমআরএফ ফেসিলিটি থকা এফএসটিভি ফেসিলিটি থকা that is 22 kilometers almost away from Dhubri town